লাহৰীঘাট সমজিলা কাৰ্যালয়ত দালালি গ্ৰেপ্তাৰ এটা দালাল জব্দকৃত গৰু মুকলোৱাৰ নামত ধন সংগ্ৰহ লাহৰীঘাট সমজিলাৰ কাৰ্যালয়ত দালালি চলাই গ্ৰেপ্তাৰ হৈছে এটা দালাল জব্দ কৰা গৰু মুকলোৱাৰ নামত গৰাকীৰ পৰা ধন সংগ্ৰহ কৰিছিল এইটো দালাল শাহজাহান আলীয়ে এনিফাৰ 24ত সম্প্ৰচাৰ হৈছিল এই বাতৰি পূৰ্বেও এগৰাকী লোকৰ পৰা যোগান বিভাগৰ বিষয়াৰ নামত 30,000 টকা উৎকোচ লৈ জেললৈ যাবলগীয়া হৈছিল এইটো দালাল শাহজাহান আলী বৃহস্পতিবাৰে দুপৰীয়া সমজিলা আয়ুক্তই জব্দ কৰা গৰু মুকলোৱাৰ বাবদ 10,000 টকা সংগ্ৰহ কৰিছিল এইটো শাহজাহান আলীয়ে গৰুৰ গৰাকীৰ অভিযোগৰ ভিত্তিত লাহৰীঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দালাল শাহজাহান আলীক সম্প্ৰীতি আৰক্ষীয়ে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে হলিয়ামাৰী পথাৰৰ শাহজাহান আলী আমাক মাতি পেলাই নিছে নি পেলাই কৈছে যে টকা 15,000 দিলে গৰুকেইটা এৰি দিব পাছত আমি টকা তাক 10,000 দিছোঁ সি বহাই ৰাখি পেলাই সন্ধিয়া টাইমত কয় গৰু দিব নোৱাৰিব শাহজাহান আলী কোন চিডিচি অফিচৰ কিবা কৰ্মচাৰী নেকি ডিচি বাইদেউৰ লগত সি বোলে থাকে শুনা পাইছোঁ পইচাখিনি ক'ত দিছিলে চিডিচি অফিচৰ ভিতৰত দিছিলে পইচাখিনি চিডি অফিচৰ ভিতৰত দিছোঁ শাহজাহানক দিছোঁ শাহজাহানৰ হাতত দিছোঁ আৰু এটা লগত পুলিচ আছিল পুলিচৰ সন্মুখত দিছোঁ নিউজ ডেস্ক ৰিপৰ্ট এনিফাৰ 24